নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আলুৰ দম আৰু চাউলৰ পুৰিৰ এটা অতি সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাই ল'ৰা ছোৱালীক খুৱাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই আলুৰ দমখিনি বনাই ল'ম। আলুখিনি মই এইটো জোখত কাটি লৈছোঁ। এইটো জোখত কাটি ল'ব। ভালদৰে ধুই এইখিনি মই ৰেডি কৰি লৈছোঁ। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই তেল দি দিছোঁ। তেল মই 2 চামুচ জোখত দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ম। তেলখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই সৰু ডালচেনি এপিচ দি দিছোঁ। কেইটামান পাঁচফোৰণ। এতিয়া মই ইয়াতে দি দিম পিঁয়াজ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে 2টা কেঁচা জলকীয়া এইদৰে সৰু সৰুকৈ কাটি লৈছিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি হৈ গ'ল। ইয়াতে দি দিম মই আদা নহৰুৰ 2 চামুচ পেষ্ট। এইখিনি মই গোটেইখিনি ভালদৰে ভাজি ল'ম। কেঁচা মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম জোখমতে হালধি, ইয়াত মই অলপ হিং দি দিছোঁ। ৰেড চিলি আধা চামুচ দিছোঁ। আপোনালোকে জ্বলা খালে আৰু অলপ বেছি পৰিমাণেও দিব পাৰিব। জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। মই গোটা জালুক আৰু ধনিয়াৰ গুটি এইদৰে অলপ থেতেলাই দি দিছোঁ। গৰম মছলা আধা চামুচ দি দিছোঁ। এইখিনিও মই ভালদৰে ইয়াতে ভাজি ল'ম। ইয়াতে মই অলপ পানী দি দিম। এতিয়া গোটেই মছলাখিনি ভালদৰে ভাজি ল'ম। মই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া মই ইয়াতে আলুখিনি দি দিম। গেছৰ ফ্লেমটো মই ল'ত ৰখাইছিলোঁ। এতিয়া মই মিডিয়ামলৈ দি দিম। সোৱাদ অনুযায়ী নিমখ দি দিম। এইদৰে বনাই আপোনালোকে খাবচোন, বহুত বেছি ভাল পাব। মই মিডিয়াম ফ্লেমত ঢাকনিৰে ঢাকি এইদৰে ভালদৰে সিজাই লওঁ। এতিয়া মই ঢাকনি গুচাই চাই লওঁ আলুখিনি। আলুখিনি সিজিছে, দেখিছেনে? কেইপিচমান আলু মই এইদৰে ইয়াতে কাটা চামুচখনেৰে এইদৰে ভাঙি দিম। ভাতৰ লগতো ল'ৰা ছোৱালীক আপোনালোকে দিব পাৰে। এইদৰে হৈ যাব। মই এইখিনি ভাঙি নিদিওঁ, এইদৰে ৰখাম। এতিয়া মই ইয়াতে আলুখিনি সিজিলে আপোনালোকে গৰম পানী দিব। মই গৰম পানী দি দিলোঁ। পানী মই বেছি নিদিওঁ, মই ৰুটিৰ লগত খাম যি গতিকে আপোনালোকে ভাতৰ লগত খালে আৰু অলপ পানী দিব পাৰিব। এতিয়া মই ইয়াৰ মাজতে এটা বাতি দি দিছোঁ। ইয়াতে মই এটা কণী দি দিম। কেঁচা জ্বলা দি দিম। জ্বলা খালে আপোনালোকে দি দিব, নাখালে আপোনালোকে নিদিলেও কথা নাই। পিঁয়াজ দি দিছোঁ। জোখমতে নিমখ দি দিছোঁ। এতিয়া মই আলুও সিজিব ভালদৰে।
আৰু ডিমটো এইদৰে হৈ যাব ঢাকনিৰে ঢাকি ৰখাই থৈ দিম এতিয়া মই ঢাকনি গুচাই চাই লওঁ এয়া ডিমো প্ৰায় হৈছে ডিমটো প্ৰায় 90% হৈছে 10% আছে এয়া গৰমতে হৈ যাব এতিয়া মই এইখিনি নমাই লওঁ এয়া আলুৰ দম ৰেডি হৈ গ'ল এয়া মই এবাটি চাউলৰ গুড়ি লৈছোঁ যি গতিকে মই চাউলৰ গুড়িৰ পুৰিটো বনাম ইয়াতে মই দি দিম জোখমতে নিমখ এইখিনি মই ভালদৰে মিলাই লম আপোনালোকে যদি ভাল পায় জিৰা গুটিও কেইটামান দিব পাৰে কলা জিৰাও কেইটামান ইচ্ছা কৰিলে দিব পাৰে জনি গুটিও দিব পাৰে মই যেনিবা ইয়াত একোৱে নিদু অকল নিমখ দি দিছোঁ ভালদৰে নিমখখিনি এইদৰে মিলাই ললোঁ এতিয়া মই ইয়াতে দি দিম এয়া উতলা গৰম পানী একেবাৰে দি দিব কম কমকৈ দিব এইখিনি বহুত বেছি গৰম হৈ আছে পানীখিনি সেইকাৰণে হাতেৰে চুব পৰা নাই চামুচখনেৰে মই মিলাই লম এইখিনি এতিয়া হাতেৰে চুব পৰা হৈছে এতিয়া মই ভালদৰে মুঠি লম আপোনালোকে ভিডিও চাই ভাল পালে প্লিজ লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব ফ্যামিলিৰ লগত শেয়াৰ কৰিব ইয়াতে মই ৰিফাইন দি দিছো এচামুচ ভালদৰে মুঠি লম এইখিনি মই ভালদৰে মুঠি ৰেডি কৰি ললো আপোনালোকে যদি শুকান পিঠাগুৰি লয় তেতিয়া হলে অলপ পানী বেছিও লাগিব পাৰে পানীখিনি দিওতে আপোনালোকে কম কমকৈ দিব এইখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰে বলছ বনাই লম সৰু ডাঙৰ আপোনালোকে যিটো জুখত বনায় এতিয়া মই বেলি লম বেলিবলৈ মই এয়া আটা অলপ লৈছো চাউলৰ গুড়িৰ পুৰিটো বনালে এয়া সাইড কেইটা জানে ভাল নহয় এয়া সাইড কেইটা ভাল নহয় সেইবাবে মই এয়া ঢাকনি এখন লৈছো এদৰে ৰুটিটো ৰেডি কৰি ললো খুব কোমল হয় আপোনালোকে বনালে গম পাব আৰু বনাইছে যদি নিশ্চয় জানিব এদৰে মই ৰেডি কৰি লম মই কেৰাহীত ৰিফাইন দি দিছো ৰিফাইনখিনি ভালদৰে গৰমাই লব গৰম কৰি ভালদৰে গৰম কৰি লৈ গেছটো মিডিয়াম কৰি দি দিব এয়া মই ৰুটিটো দি দিছো এয়া ৰুটিটো ফুলি আহিছে এয়া দেখিছেনে অলপ এইদৰে হেচি হেচি দিব এয়া মোৰ পুৰি ৰেডি হৈ গ'ল এইদৰে মই বাকি কেইটাও পুৰি ৰেডি কৰি লম এয়া মোৰ আলুৰ দম চাউলৰ পুৰি আৰু ডিম ৰাতিপুৱাৰ ব্ৰেকফাষ্টত ৰেডি হৈ গ'ল আপোনালোকে এইদৰে ট্ৰাই কৰিব পাৰে বহুত বেছি লৰা ছোৱালীও খাই ভাল পাব তেতিয়াহলে আপোনালোকে বনাই খাই কেনে পায় মোক কমেন্টত জনাব ধন্যবাদ আপোনালোকে মোৰ ভিডিওটো শেষলৈ চোৱাৰ বাবে